নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আজি আমি আলোচনা কৰিম নতুন ভেকেঞ্চিৰ ওপৰত। যিহেতু আপোনালোকে অহাকালি গম পাব নতুন ভেকেঞ্চি কেতিয়া আহিব বা কিমান আহিব, গোটেইখিনি কথা আপোনালোকে অহাকালি গম পাবলৈ গৈ আছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কামাণ্ডো বেটেলিয়নৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম নতুন ভেকেঞ্চিৰ ওপৰত। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে যে আমাৰ অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ ট্ৰেইনিং ক'বলৈ গ'লে শেষে হৈছে। তেওঁলোকৰ POP অনুষ্ঠিত হ'বলৈ গৈ আছে অহাকালি 20 জানুৱাৰী তাৰিখে গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়ামত। আপোনালোকে এইটো ভালদৰে গম পাইছে, চেম ছাৰে উল্লেখ কৰিছে ভিডিঅ'ৰ মাধ্যমেৰে আৰু নিউজতো প্ৰকাশ পাই আছে যে 20 তাৰিখে POP অনুষ্ঠিত হ'ব। এই অনুষ্ঠিত হ'ব লগা POPত আপোনাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু লগতে অসম পুলিচৰ বিষয়ববীয়াসকল থাকিব। ইয়াৰ ফলত কি হ'ব, যিহেতু ইয়াত POP অনুষ্ঠিত হ'বলৈ গৈ আছে, ইয়াত কি হ'ব পাৰে। চাওক বন্ধুসকল, যিহেতু 5টা কামাণ্ডো বেটেলিয়নৰ POP হ'বলৈ গৈ আছে, যিহেতু তেওঁলোকে নিজে উল্লেখ কৰিছে 5টা কামাণ্ডো বেটেলিয়নৰ POP হ'বলৈ গৈছে। টোটেল 2551 জন কামাণ্ডো বাহিনীৰ POP অনুষ্ঠিত হ'ব। আৰু যিমান সম্ভৱ হয় মই আপোনালোকক তাত গৈ দেখুৱাব চেষ্টা কৰিম। যিহেতু আমাৰ নিচেই ওচৰত, যদি সম্ভৱ হয়, যদি কোনো ধৰণৰ কাম নাথাকে তেতিয়াহ'লে মই আপোনালোকক গৈ লাইভ দেখাবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ খুব নিচেই ওচৰতে হয়, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ, আপোনালোকে কি ভাল খবৰ পাব। চাওক বন্ধুসকল, কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ 3টা বেটেলিয়ন গঠন কৰাৰ কথা কৈছিল আৰু এই কামাণ্ডো বেটেলিয়ন 10টা কামাণ্ডো বেটেলিয়ন আমাৰ অসমৰ বিধানসভাত বিল পাছ হৈ আহি গৈছে। 10টা বেটেলিয়নৰ বিল পাছ হৈ আহিছে। ইয়াত মানে এনেকুৱা নহয় যে কামাণ্ডো বেটেলিয়ন মুখেৰে কৈছে আহিছে, সেনেকুৱা নহয়। কামাণ্ডো বেটেলিয়নৰ 10টা কামাণ্ডো বেটেলিয়নৰ বিল পাছ হৈছে আৰু বিল পাছ হোৱাৰ ফলতহে 5টা কামাণ্ডো বেটেলিয়ন আহিছে আৰু 5টা কামাণ্ডো বেটেলিয়ন এতিয়াও আহিবলৈ বাকী আছে। আপোনালোকে গম পালে যে 5টা আহিবলৈ বাকী আছে। যিহেতু POP শেষ হ'ল আৰু নতুনকৈ বনাইছে, হয়তো অহাকালি আপোনালোকে সেই আহিবলগীয়া কামাণ্ডো বেটেলিয়নৰ আপোনাৰ আপকামিং ৰিক্ৰুইটমেণ্টৰো হয়তো আপোনালোকে এটা ভাল খবৰ পাব পাৰে। কামাণ্ডো বেটেলিয়ন কিমান আহিব এইবাৰ, গোটেইখিনি আহিব নেকি একেলগে, যেনেকৈ সেইটো আহিছিল এইটো একেলগে আহিব নেকি, কামাণ্ডো বেটেলিয়নখিনি একেলগেই আহিব নেকি এইবাৰো। এইটো এটা গুৰুত্বপূৰ্ণ কথা। যিহেতু অহাকালি 20 জানুৱাৰী আপোনালোকে গম পাবই কিমান পোষ্ট আহে। মোৰ সম্ভৱ অহাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে, কাৰণ CM ছাৰে হয়তো ঘোষণা কৰাৰ সম্ভাৱনাই যথেষ্টখিনি আছে। যিহেতু আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছে, হয়তো পুৰণা ভেকেঞ্চিৰ বিষয়ে কিছু ক'ব পাৰে। যিহেতু 26 জানুৱাৰীত নিজে উল্লেখ কৰিব, ঘোষণা কৰিম বুলি CM ছাৰে নিজে কৈছে। 26 জানুৱাৰীত ফিজিকেল ডেট ঘোষণা কৰা হ'ব, নিজে কৈছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এইখিনি কথা ক'ব লগা আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।